সঁচাকৈ এক শোকাবহ ঘটনা, যি ঘটনাই সমগ্ৰ সৰ্থেবাৰী জোকাৰি গৈছে। এক ভাবিবলগীয়া ঘটনা, মন মগজু জোকাৰি যোৱা ঘটনা। সৰ্থেবাৰীৰ আৰক্ষী থানাৰ সন্মুখতে একেবাৰে লাগি থকা যিকেইটা মীন মহল, সেই মীন মহলত পুৱাৰ ভাগত দুষ্কৃতিকাৰীয়ে বিষ ঢালিছে, যাৰ ফলত এতিয়া এক শোকাবহ দৃশ্যই বিৰাজ কৰিছে। মই সেই দৃশ্য দেখিব চেষ্টা কৰিম। মই কিছু ভিতৰলৈ গৈ আছোঁ। ইয়াত যিহেতু 8টাকৈ পুখুৰী আছে, 8টাকৈ ডাঙৰ ডাঙৰ মীন মহল, আৰু এই মীন মহলত পুৱাৰ সময়ত দুৰ্বৃত্তই আহি বিষ ঢালিলে। ইমান বিষাক্ত দ্ৰব্য, যাৰ ফলত এই যে পুখুৰীৰ শোকাবহ দৃশ্য দেখিবলৈ পাব। চাওক এই দৃশ্যই প্ৰতিমান কৰিব কেনেকুৱা এক ভয়াৱহ ঘটনা সংঘটিত হৈছে সৰ্থেবাৰীত। কেনেকুৱা মনৰ মানুহ হ'লে এনেকুৱা দুৰ্বৃত্তৰ কাম কৰিব পাৰে। গোটেই পুখুৰীৰ মাছবোৰ এনেকৈ ভাহি উঠিছে। যি এই বিষ ঢালা প্ৰক্ৰিয়া, তেওঁলোকে যেতিয়া পুৱা গম পালে যে ইয়াত বিষ ঢালিছে, যেতিয়া বিষৰ বটলবিলাক লৈ অহা হৈছে, সেই বটলবিলাকৰ পৰা অনুমান কৰা হৈছে প্ৰায় 30,000 টকা খৰচ কৰিছে এই দুষ্কাৰ্য কৰাৰ কাৰণে। সেই দুষ্কৃতিকাৰীয়ে এইদৰে সৰ্থেবাৰীত ভয়াৱহ ঘটনা সংঘটিত কৰিছে। মই ৰাব্বুলৰ কাষলৈ যাব বিচাৰিম। অকণমান ৰাব্বুল যিহেতু আছে, মই আচলতে তেওঁ যথেষ্ট শকত ভাঙি পৰিছে এই পুখুৰীৰ দৃশ্য দেখি। কাৰণ 8টাকৈ পুখুৰীত 30 লক্ষাধিক টকা ব্যয় কৰি ইয়াত মীন পালন কৰিছিল, আৰু এই মীন মহলৰ 3টাকৈ, এই যিটো বিশাল পুখুৰী দেখিছে, এনেকুৱা 3টা পুখুৰী আৰু সিভাগে আছে। এই 3টা পুখুৰীতে বিষ ঢালিছে, আৰু এই 3টা পুখুৰীতে এইদৰে মাছবোৰ উপঙি আছে। তোমাৰ এই যে মাছৰ ব্যৱসায় কেতিয়াৰ পৰা ইয়াত কৰি আছিলা, আৰু এই বিষ কেতিয়া ঢালিছে? ব্যৱসায়টো কৰি আছো আজি 4 বছৰ 5 বছৰ ৰানিং হৈ আছে। আৰু মাছৰ কিবা কালি এইটো যেতিয়া দেখিছিলা, কেনেকুৱা অৱস্থাত দেখিছিলা? কালি দেখছো, আহি বজাৰৰ পৰা আহিছো, আহি চাও মাছ এটা দুটা মানে ঘূৰি আছে। আমি ভাবছো যে এইটো কিবা গেছ হৈছে, গেছ হোৱাৰ কাৰণে ঘূৰি আছে। ঘৰত নিমখ আছিল, আমি ভাবছো নিমখ মাৰি দিওঁ। নিমখ মাৰি দিছো, গেছটো নিমখ মাৰি দিয়াৰ পিছতো কমা নাই। নিমখ মাৰি দিলে গেছটো কমি যায়। পিছত মেচিন আছিল, মেচিন ষ্টাৰ্ট কৰি দিলোঁ। মেচিন ষ্টাৰ্ট কৰি দিয়াৰ পিছতো কমি নাযায়। মাছ মৰি থাকে। ভাবলো তেলে চাৰিওফালে একপাক ঘূৰি আহোঁ, কিবা হ'ল নেকি। ঘূৰি চাবা গৈছোঁ, চাই যাওঁ, জাগাত বটল পৰি আছে। পুখুৰীৰ পাৰতে বিষৰ বটল পৰি আছে। জাগাত সেইটো হাতত নি চাওঁ, বিষৰে বটলবিলাক উঠাই নি থানাত আৰক্ষীৰ হাতত জমা দিছোঁ। কিমান মান টকাৰ মাছ মৰিছে? 10 লাখ মান টকাৰ 3টা পুখুৰীত 10 লাখ মান টকাৰ মাছ হৈছে। তুমিতো এই পুখুৰীত নামিছিলা, কেনেকুৱা হৈছে পানীখিনি? তোমাৰ গাত ধৰিছে? গাত ধৰে, জ্বলি যায়, তামাম জ্বলি যায়, গা জ্বলি যায়। ঔষধৰ ইমান পাৱাৰ। এই ঔষধবিলাক ক'ত পায়? ঔষধবিলাক মই জানামতে, মই শুনছো, মই যিখিনি জানছো জানামতে বৰপেটা ৰোডত পায়, আৰু ইয়াতে শুনামতে এই বালাপাৰাত পায়। মই পুনৰ দেখুৱাম সেই দৃশ্য, হৃদয়বিদাৰ দৃশ্য। এগৰাকী প্ৰকৃতি প্ৰেমী আছে, নেশ্যনছ বেকানৰ সদস্য, তেওঁলোকো আহি ইয়াত উপস্থিত হৈছে। স্থানীয় লোকে আচলতে যথেষ্ট শোক প্ৰকাশ কৰিছে এই ঘটনাত। আৰু এই যদি আৰক্ষীয়ে সঁচা অৰ্থত ভালকৈ তদন্ত কৰে, গোটেই কথাখিনি ওলাই যাব। কাৰণ এই যি বিষৰ বটল সকলো দোকানতে পোৱা নাযায়, কোনোবা দোকানতে পোৱা যায়। গতিকে এই বহুত যিহেতু বিষৰ বটল আনিছে, প্ৰায় 11টাকৈ সেই 1 লিটাৰৰ বিষৰ বটল, আৰু সেই বটলৰে যদি তদন্ত কৰে, তেতিয়াহ'লে নিশ্চয়কৈ এই দুষ্কৃতিকাৰী ধৰা পৰিব বুলি আশা কৰিব পাৰি। মই প্ৰকৃতিপ্ৰেমী আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, নৱজিৎ ডেকা, নৱজিৎ নাথ, এই গোটেই ঘটনাটো কি ক'ব? হয়, এই যিটো ঘটনা দুৰ্বৃত্তই এইটো কাম কৰিলে, এইটো নেচাৰ্ছ বেকনৰ, মই সৰু ক্ষেত্ৰৰ সমন্বয়ক, নেচাৰ্ছ বেকনৰ ফালৰ পৰা আৰু লগতে গোটেই মানৱ সমাজৰ ফালৰ পৰা মই ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ। এনেকুৱা কাৰ্য যাতে দুষ্কৃতিকাৰীয়ে কোনো দিনে ক'তো যাতে নকৰে, ইয়াৰ বাবে মই সকীয়াই দিছোঁ। এনেকুৱা যিটো সময়ত এতিয়া নিবনুৱা সমস্যাই গোটেই অসমখনৰ লগতে গোটেই ভাৰতবৰ্ষত নিবনুৱা সমস্যাই চানি ধৰিছে, সেইটো সময়তে কিন্তু একাংশ যুৱকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি, টকা ধাৰলৈ লৈ, সুতলৈ লৈ, এনেকুৱা ধৰণৰ স্বনিৰ্ভৰশীল হ'বলৈ এনেকুৱা ধৰণৰ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে। কিন্তু এই ব্যৱসায়বিলাক তেখেতসকলৰ ইমান টকা পইচা খৰচ কৰাৰ পিছতো, নিজে দেহে কেহে লাগি থকাৰ পিছতো একাংশ দুৰ্বৃত্তই তেখেতসকলক এনেকুৱাকৈ আক্ৰমণ কৰি যে কঁকাল ভাঙিছে। এই কঁকাল ভঙাৰ ক্ষেত্ৰত চৰকাৰে, প্ৰশাসনেও এই কাৰ্যৰ, এই দুৰ্বৃত্তক কৰাত সহযোগ কৰিব লাগে। থানাখনৰ পৰা 100 মিটাৰো নহয়, থানাৰ একেবাৰে কাষতে, আৰু ইতিমধ্যে গোচৰ দিয়া হৈছে, সকলো সামগ্ৰী থানাত জমা দিয়া হৈছে। কি ক'বা?
থানাত এতিয়া মই প্ৰশাসনক এইটো আহ্বান জনাইছোঁ, সৰ্থেবাৰী আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ ডেকাক মই এইটো অনুৰোধ জনাইছোঁ যাতে এই ঘটনাৰ অতি সোনকালে তদন্ত কৰি দোষী কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা যাতে গ্ৰহণ কৰে। দেখিবলৈ পোৱা গৈছে সৰ্থেবাৰী অঞ্চলতে দুদিন পূৰ্বে শ শ কপৌ চৰাই নিধন কৰা হৈছিল আৰু আজি এতিয়া মাছ নিধন। কি ক'ব আচলতে এই অঞ্চলটোৰ মানুহৰ কি হৈছে আচলতে এই যিসকল দুৰ্বৃত্ত সেইসকলৰ মন মগজুত কি থাকে ক'ব নোৱাৰোঁ। চাওক, যোৱা পৰহি যিটো ঘটনা, কপৌ চৰাই শ শ কপৌ চৰাই এই বিষক্ৰিয়া হৈয়ে মৃত্যু হৈছে, কিন্তু আজি এই যোৱাকালি যিটো ইয়াৰ পুখুৰীৰ যিটো বিক্ৰিয়া হয়, ইমান মাছ, ইয়াৰ লাখ লক্ষ লক্ষ টকাৰ মাছ যিটো সঁচাকৈয়ে অতি ভাবিবলগীয়া, অতি চিন্তাৰ কৰিবলগীয়া কথা। কাৰণ দাবলিয়াপাৰাৰ পৰা আহি এই ৰাবুল হুছেইনে 30 লক্ষাধিক টকা ইনভেষ্ট কৰিছে আৰু সুতলৈ লৈ তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।